हेलो फ्रेंड्स की खबर एया ভিডিও আজি এসপ্তাহ মান আগৰ ভিডিও মই দিব পৰা নাছিলো যেহেতু অলপ ব্যস্ত আছিলো এক খাচী মাংস মেৰিনেট কৰি থোৱা হৈছে আৰু এয়া বনাবৰ কাৰণে যোজা চলাই আছো আৰু এয়া মছলা মেৰিনেট কৰা হৈছে আপোনালোকে প্লিজ ভিডিওটো চাব স্কিপ নকৰিব বহুত মানে ব্যস্ততাৰ মাজতে অলপ ক্লিপ লৈ থৈছিলো আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি এয়া খাচী মাংস মেৰিনেট কৰি মানে ভাজি থকা হৈছে আৰু এয়া মানে বেছি ক্লিপ ল'ব পৰা নাই অলপ লৈ আপোনালোকৰ মাজলৈ আগবঢ়াইছো এয়া উতলি আছে খাচী মাংস আনফালে আকৌ চিকেন বনাবৰ কাৰণে এয়া মছলা মেৰিনেট কৰি থোৱা আছে আৰু চিকেনখিনি প্ৰথমে ফ্ৰাই কৰি লোৱা হৈছে এয়া পিঁয়াজ এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু এয়া মছলা দিয়া হৈছে আপোনালোকে চাই থাকক আৰু আনফালে এয়া পোলাও কাৰণে মেৰিনেট কৰা হৈছে মানে পিঁয়াজখিনি ভাজি থকা হৈছে মানে ঘৰত অকণমান সৰু সুৰাকৈ কিবা এটা আয়োজন কৰা হৈছিল সেইকাৰণে মানে ইমানখিনি প্ৰিপাৰেশ্যন কৰা হৈছে এয়া চালাড যোগাৰ কৰা হৈছে আপোনালোকে কেনে পাইছে জনাবচোন দেই মানে আপোনালোকৰ মাজলৈ মই সেইদিনাখনেই আগবঢ়াম বুলি ভাবিছিলোঁ কিন্তু ব্যস্ততাৰ কাৰণে আগবঢ়াব পৰা নাছিলোঁ এয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে আৰু অলপ বাকী আছে আৰু এয়া পাপৰ ভজা হৈছে পাপৰ ভাজি আছোঁ আৰু মই ভজা নাই আমাৰ ভণ্টিজনীয়ে এইখিনি কৰিছে মই লগত সহযোগ কৰি দিছোঁ কিন্তু সেইদিনাখনি বহুত ব্যস্ত আছিলোঁ তাৰ মাজতে অলপ ক্লিপ লৈছোঁ আপোনালোকে প্লিজ স্কিপ নকৰিব চাব আৰু আপোনালোকে মৰম দিব সেয়া পোলাও কাৰণে চাউল দিয়া হৈছে মানে গোটেইখিনি লোৱাও নহ'লে শেষৰ পৰ্যায়ত এইখিনি আৰু চাওক